নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনালোক সকলোৰে ভাল আজি এই ভিডিঅ'ৰ জৰিয়তে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ ভিডিঅ'টো বনাব বিচাৰিছো আপোনালোকে প্ৰত্যেককে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমান শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টো SCERT ODL পৰা যিসকলে DLED কৰিছিল সেই সকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে আপোনালোকে যিসকল SCERT ODL প্ৰাৰ্থী আপোনালোকে এই ভিডিঅ'টো খুব গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমান শেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া হক আজিৰ যেটো মেইন পইণ্ট সেই পইণ্টলৈ আমি আগবাঢ়ো NISৰ সাৰ্টিফিকেটক 18 মাহ কোৰ্স বুলি কয় যি 2 বছৰীয়া কোৰ্সৰ লগত সমপৰ্যায় নহয় বুলি মহামান্য উচ্চতম ন্যায়ালয়ৰ এটা ৰায়দান আহিছিল আৰু সেই ৰায়দানৰ পিছতে NISৰ প্ৰাৰ্থীসকলৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছিল আৰু যি নেকি অসম চৰকাৰৰ শিক্ষা বিভাগৰ যি বিজ্ঞাপন সেই বিজ্ঞাপন আবেদন কৰাৰ পৰা বিৰত ৰখা হৈছিল আৰু তেনে ক্ষেত্ৰত একাংশ প্ৰাৰ্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছত সাময়িকভাৱে তেওঁলোকক কিছু সকাহ প্ৰদান কৰা হৈছিল যদিও এতিয়ালৈকে NISৰ প্ৰাৰ্থীসকলৰো যি 18 মাহ কোৰ্স বুলি কৈ 2 বছৰীয়া কোৰ্সৰ সমপৰ্যায় নহয় বুলি ক'লে সেই সমস্যাটো কিন্তু এতিয়ালৈকে সমাধান হোৱা নাই আৰু তেনে ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই আৰু সেই সময়তে আকৌ আজি SCERT ODL সকলৰ কাৰণে এটা বহুত বেছি বেয়া খবৰ আহিল যে SCERT ODL বা যিসকল প্ৰাৰ্থীয়ে DLED কৰিছে সেই সকল প্ৰাৰ্থীৰ বিৰুদ্ধে একাংশ প্ৰাৰ্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে গতিকে যেটো নেকি SCERT ODL প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি বেয়া খবৰ এটা তেওঁলোকে কি ভিত্তিত কেছটো কৰে তেওঁলোকৰ বিৰুদ্ধে হেইটো এতিয়া শুনানিত হয়তো ভালদৰে জানিব পৰা যাব কিন্তু যেটো মানে কি কেছ কৰিছে SCERT ODL বিৰুদ্ধে এতিয়া SCERT ODL প্ৰাৰ্থীসকলৰ কাৰণে এতিয়া কিন্তু হাজু হবৰ হল তেওঁলোকে এতিয়া কেনেকে আগন্তুক দিনবোৰত জুজ অব্যাহত ৰাখে হেইটো পৰিলক্ষিত হ'ব কিন্তু এই মুহূৰ্তত SCERT ODL পৰা যিসকল প্ৰাৰ্থীয়ে DLED কৰিছে গতিকে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু বেয়া খবৰ বুলি ক'ব লাগিব যদি এনেকৈ হৈ থাকে তেতিয়ালে নিযুক্তি প্ৰক্ৰিয়া সদায় দেৰি হৈ থাকিব যেহেতু এতিয়া SCERT ODL ওপৰতো এটা কেছ ৰুজু হ'ল আৰু সেই ৰুজু হোৱা কেছটো এটা কেতিয়ালৈকে শুনানি আহে বা কেতিয়ালৈকে ৰায়দান আহে কি ৰায়দান আহে কি ভিত্তিতে লৈ কেছটো কৰিলে হেতু এটা গুৰুত্বপূৰ্ণ হ'ব বা পিছলৈ কি হয় হেতু এটা সামগ্ৰিকভাৱে পিছলৈ গম পোৱা যাব কিন্তু এই মুহূৰ্তত SCERT ODL প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি বেয়া খবৰ কাৰণ তেওঁলোকৰ বিৰুদ্ধে একাংশ প্ৰাৰ্থী এতিয়া ন্যায়ালয়ৰ ওচৰ চাপিছে গতিকে NISৰ যেটো সমস্যা 18 মহীয়া কোৰ্সক লৈ সেই সময়টো এতিয়ালৈ সমাধান হোৱাই নাই তেনে ক্ষেত্ৰত হয়তো যেহেতু SCERT ODL প্ৰাৰ্থীসকলৰ 17 19ৰে মানে বেটছ আছিল হয়তো তেনেকুৱা ভিডিঅ'টো কেছটো কৰিব পাৰে গতিকে SCERT ODL প্ৰাৰ্থীসকলৰ কাৰণে কিন্তু এইটো বহুত বেছি বেয়া খবৰ গতিকে আপোনালোকেও হাজু হবৰ হল আপোনালোকে কি ভিত্তিত কি কৰে কি নকৰে হেতু এতিয়া কি ৰিজাল্ট আহে অপেক্ষা কৰিব লাগিব কাৰণ একাংশ প্ৰাৰ্থী এতিয়া কেছ কৰিছে SCERT ODLৰ বিৰুদ্ধে যেটো নেকি বহুত বেছি বেয়া খবৰ এতিয়া পৰৱৰ্তী শুনানিত কি আহে হেতু পৰিলক্ষিত হেতু কি হেতু অপেক্ষা কৰিব লাগিব এতিয়া যেটো বিজ্ঞাপনৰ কাৰণে আবেদন প্ৰক্ৰিয়া শেষ হ'ল অসম চৰকাৰৰ নিম্ন প্ৰাথমিক উচ্চ হেতুত এতিয়া কি প্ৰভাৱ পৰিব এই মুহূৰ্তত এইটো এটা বহুত ডাঙৰ প্ৰশ্ন উদয় হৈ পৰিছে যেহেতু এতিয়া কেছটো কৰিলে তেনে ক্ষেত্ৰত নিযুক্তি প্ৰক্ৰিয়াত কিবা প্ৰভাৱ পৰিব নেকি নিশ্চয় এতিয়ালৈকে যেহেতু তেওঁলোকৰ ওপৰত কেছটো ৰুজু হ'ল গতিকে শুনানি বা অৰ্ডাৰত কি ওলাই হেইটোলৈ অপেক্ষা কৰিব লাগিব গতিকে এই মুহূৰ্তত SCERT ODLৰ কাৰণে কিন্তু বহুত বেছি বেয়া খবৰ গতিকে পৰৱৰ্তী শুনানিত কি আহে হেতু অপেক্ষা কৰিব লাগিব আৰু নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে বা যদিহে মেৰিট লিষ্ট আগতীয়া ওলাই নলাই এতিয়া হাইকোৰ্টৰ যেটো শুনানি থাকিব বা হিয়াৰিং তাত কি আহে হেতু অপেক্ষা কৰিব লাগিব গতিকে এই মুহূৰ্তত SCERT ODLৰ পৰা যিসকলে DLED কৰিছিল অৰ্থাৎ NISৰ প্ৰাৰ্থীসকলে যেতিয়া DLED কৰিছিল 17 আৰু 19ৰ এটা বেটছ আছিল সেই বেটছৰ সময়তেও SCERT ODLৰ ফালৰ পৰাও তেনেকুৱা এটা সুযোগ দিয়া হৈছিল হয়তো এতিয়া SCERT ODLৰ প্ৰাৰ্থীসকলক বহুত কিবা কিবি প্ৰুফ দিবলগীয়া হ'ব পাৰে যে ৰায়দানৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰিব গতিকে হয়তো আপোনালোকৰ কোৰ্স 2 বছৰীয়া হয়নে নহয় বা আপোনালোকে 2 বছৰীয়া কোৰ্সটো সম্পূৰ্ণ কৰিছে নে কৰা নাই এনেকুৱা বিভিন্ন এতিয়া প্ৰশ্ন আপোনালোক কৰিব পাৰে হয়তো আপোনালোকে প্ৰুফ দিবলগীয়া হ'ব পাৰে
গতিকে এইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব ৰায়দানৰ ওপৰত গতিকে আপোনালোকে সাজু হৈ থাকিব লাগিব আপোনালোকে ক'ত কেনেকৈ এই কোৰ্চটো সম্পূৰ্ণ কৰিছিল কেনেকৈ ক্লাছবোৰ কৰিছিল কিবা কিবা হয়তো আপোনালোকক কুৱেশ্যন কৰিব পাৰে বা আপোনালোক প্ৰুফ দিবলগীয়া হ'ব পাৰে গতিকে এই মুহূৰ্তত আমি সঠিককৈ নকওঁ কিন্তু এইখিনি বস্তু আপোনালোকে হয়তো দেখুৱাবলগীয়া হ'ব পাৰে বা আপোনালোকে কোন চেণ্টাৰত কৰিছিল ডাইস্কত কি কৰিছিল কেনেকৈ ব্যৱহাৰ কৰিছিল হয়তো এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আপোনালোকক হয়তো তেওঁলোকে ভাবা ৰায়দানত তেনেকুৱা এটা আহিব পাৰে যিহেতু আপোনালোকৰ ওপৰতে কেছটো কৰিছে SCERT ODL-ৰ ওপৰত গতিকে আপোনালোকে সাজু হৈ থাকক আপোনালোকে কেনেকৈ এই চেলেঞ্জটো গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব আৰু যিহেতু NIS-ৰ ওপৰতো কেছ মানে কি এটা ৰায়দান আহিল 18 মাহিয়া কোৰ্চক সমপৰ্যায় নহয় বুলি কয় 2 বছৰীয়া কোৰ্চৰ লগত এতিয়াও সেই সমস্যাটো সমাধান হোৱাই নাই আৰু সেই সময়তে SCERT-ৰ পৰা যিসকলে ODL-ৰ জৰিয়তে DLED কৰিছিল সেইসকলৰ কাৰণে এতিয়া মানে এটা প্ৰত্যাহ্বানৰ সময় আহিল হয়তো কিবা আপোনালোকৰ প্ৰুফ বিচাৰিব পাৰে সেইটো ৰায়দান আহিলে গম পোৱা যাব মুঠতে এইটো বেয়া খবৰ বুলিয়ে ক'ব লাগিব যিহেতু বহুসংখ্য প্ৰাৰ্থীয়ে বহু কষ্ট কৰি DLEDবোৰ কৰে কিন্তু সমস্যাবোৰ আহি থাকে এতিয়া ৰায়দানটো কি আহে উত্তৰটো কি আহে সেইটো পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যাতে এনেকুৱা ইনফৰ্মেশ্যন আপোনালোক দিব পাৰোঁ মুঠতে সমস্যা আহি আছে SCERT ODL সকলৰো আহিল NIS সকলৰো আহিল এতিয়া কেনেদৰে সমাধান হয় সেইটো লক্ষণীয় হ'ব মুঠতে শিক্ষা বিভাগত এটাৰ পৰা এটা সমস্যা নুগুচে গতিকে চৰকাৰে কি কৰে কি নকৰে সেইটো নিৰ্ভৰ কৰিব আৰু SCERT ODL-ৰ ফালৰ পৰা কি জবাব দিয়ে সেইটোৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰিব মুঠতে SCERT ODL-ৰ পৰা যিসকল প্ৰাৰ্থীয়ে DLED কৰিছিল আপোনালোকে এইকিন সাজু হৈ থাকিব হয়তো আপোনালোক কিবা প্ৰুফ বিচাৰিব পাৰে মই যেনেকৈ ডাইস্কত বা আপোনালোক কোন চেণ্টাৰত কি কৰিছিল সময়টো কিমান আছিল বা এডমিশ্যন কিবা মুঠতে যি বিচাৰে আপোনালোক হয়তো উত্তৰ দিবলগীয়া হ'ব পাৰে গতিকে প্ৰত্যেকজন SCERT ODL-ৰ প্ৰাৰ্থীৰ কাৰণে কিন্তু এইটো ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু যিটো কেছ কৰিছে আৰু এই কেছটোৰ ৰায়দানটো কি আহে তেওঁলোকে কি লৈ কৰিছে কেছটো সেইটো সময়ত গম পোৱা যাব গতিকে অপেক্ষা কৰক মতে SCERT ODL-ৰ প্ৰাৰ্থীসকল এক্টিভ হৈ থাকিব কোনটো কি বিচাৰে সেইটো সময়ত গম পোৱা যাব কিন্তু একাংশ প্ৰাৰ্থীয়ে কেছ কৰিছে এইখিনি আপোনালোকক জনালোঁ আৰু এইটো বেয়া খবৰ বুলিয়ে ক'ব লাগিব কাৰণ যিহেতু এতিয়া চিলেকশ্যনৰ কাৰণে চৰকাৰে আগবাঢ়িছে বা শিক্ষা বিভাগ আগবাঢ়ি আছে গতিকে এইটো সময়ত এনেকুৱা ধৰণৰ খবৰবোৰে নিশ্চয় হতাশ কৰি তোলে গতিকে কোনে কেছ কৰিছে কি কৰিছে সেইটো আপোনালোকেও পিছলৈ গম পাব মুঠতে যিহেতু সমস্যা আহিছে আপোনালোকক সমাধানৰ কাৰণে আপোনালোক আগবাঢ়িব লাগিব গতিকে যেনেকৈ NIS-ৰ প্ৰাৰ্থীসকলেও এতিয়া যুঁজি আছে নিজৰ প্ৰাপ্যৰ কাৰণে নিজৰ অধিকাৰৰ কাৰণে গতিকে SCERT ODL-ৰ প্ৰাৰ্থীসকলৰ কাৰণে এইটো মুহূৰ্তত কিন্তু হয়তো আৰু কিছুদিনত হয়তো আপোনাৰ সকলো গম পাব গতিকে অপেক্ষা কৰক এইখিনিয়ে ধন্যবাদ জয় অসম